বৃশ্চিক ৰাশি 21 পৰা 30 জুনৰ ভিতৰত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সম্পূৰ্ণ সলনি কৰি দিব পাৰে। আপুনি যদি এই সময়ছোৱাত এই তিনিটা গুপ্ত সংকেত দেখা পায় তেন্তে বুজিব ধন লাভ, কৰ্মক্ষেত্ৰত সফলতা আৰু বহুদিন ধৰি অপেক্ষা কৰা এটা শুভ খবৰ আপোনাৰ ওচৰ চাপি আহিছে। কিন্তু সাৱধান, এই 10 দিনত কৰা এটা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা আঁতৰাই নিবও পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ আজি এই ৰাশিফলত মই কম কোন দিনটো আটাইতকৈ শুভ, ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ, প্ৰেম আৰু দাম্পত্য জীৱনত কি অপেক্ষা কৰি আছে আৰু সেই বিশেষ প্ৰতিকাৰ যিয়ে বৃদ্ধি কৰিব পাৰে আপোনাৰ সৌভাগ্য আৰু সফলতা। বৃশ্চিক ৰাশি 21 পৰা 30 জুন 2026 আপোনাৰ বাবে সাধাৰণ সময় নহয়। এই সময়ে হ'ব পাৰে আপোনাৰ ভাগ্য উদয়ৰ আৰম্ভণি। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 21 পৰা 30 জুনলৈকে এই সময়ছোৱা আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত ধন সম্পৰ্কীয় বহু বিষয়ত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি যি টকা বা পাবলগীয়া ধন উভতাই পোৱাৰ অপেক্ষাত আছিল তাৰ কিছু অংশ লাভ কৰাৰ সুযোগ আহিব পাৰে। মাহৰ এই শেষৰ দিনকেইটাত আপোনাৰ ইনকামৰ নতুন উৎস বিচাৰি পোৱাৰ সম্ভাৱনাও আছে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি অথবা নতুন অংশীদাৰিত্বৰ যোগ দেখা যায়। যদিও লাভৰ পৰিমাণ আৰম্ভণিতে সৰু হ'ব পাৰে, কিন্তু ভৱিষ্যতে ইয়াৰ ফল যথেষ্ট ভাল হ'ব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত কোনো অতিৰিক্ত দায়িত্ব বা বিশেষ কামৰ বাবে আৰ্থিক সুবিধা লাভৰ সম্ভাৱনা আছে। পদোন্নতি বা বেতন বৃদ্ধিৰ আলোচনা চলি থাকিলে তাৰ পৰা ইতিবাচক সংকেত লাভ কৰিব পাৰে। অৱশ্যে এই সময়ত অতিমাত্ৰা আত্মবিশ্বাসেৰে ধন ইনভেষ্ট নকৰাই ভাল। বৃশ্চিক ৰাশিৰ বহু লোকৰ বাবে এই সময়ত ঘৰ, মাটি, যান বাহন বা সম্পত্তি সংক্ৰান্ত বিষয় সক্ৰিয় হ'ব পাৰে। যদি আপুনি সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে তেন্তে সিদ্ধান্ত লোৱাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। খৰখেদাকৈ কৰা সিদ্ধান্তই পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে 24 জুনৰ পৰা 28 জুনৰ ভিতৰত বিশেষ লাভৰ যোগ দেখা যায়। কোনো পুৰণি ইনভেষ্টৰ পৰা লাভ অথবা বন্ধ হৈ থকা কোনো কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই সময়ত টকা পইচাৰ প্ৰৱাহ আগতকৈ কিছু উন্নত হ'ব পাৰে। কিন্তু এই সময়ত এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰা। বন্ধু বান্ধৱ বা আত্মীয়ৰ অনুৰোধত ধন ধাৰ দিয়াৰ পৰা এই ক্ষেত্ৰত সাৱধান হওক। সকলোকে বিশ্বাস কৰি আৰ্থিক সিদ্ধান্ত লোৱাটো এই সময়ত উচিত নহ'ব। যিসকলে অনলাইন ব্যৱসায়, ডিজিটেল কাম, কমিশ্যন ভিত্তিক কাম বা ফ্ৰীলান্সিঙৰ সৈতে জড়িত তেওঁলোকৰ বাবে নতুন সুযোগ আহিব পাৰে। নতুন ক্লায়েণ্ট বা নতুন প্ৰজেক্টৰ যোগ দেখা যায়। এই সুযোগবোৰক গুৰুত্ব সহকাৰে ল'লে আগন্তুক মাহসমূহত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। এই সময়ত এটা গুপ্ত সংকেতৰ কথা কোৱা হৈছে। যদি হঠাতে কোনো পুৰণি চিনাকি ব্যক্তি আপোনাৰ সৈতে আৰ্থিক বা ব্যৱসায়িক আলোচনা কৰিবলৈ আহে তেন্তে তাক সম্পূৰ্ণৰূপে অৱহেলা নকৰিব। তাৰ মাজতেই ভৱিষ্যতৰ লাভজনক সুযোগ লুকাই থাকিব পাৰে। মুঠতে ক'বলৈ গ'লে 21 পৰা 30 জুন 2026 বৃশ্চিক ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু আৰ্থিক স্থিৰতা লাভৰ দিশে আগবঢ়াৰ সময়। কিন্তু সঠিক পৰিকল্পনা, ধৈৰ্য আৰু বিচক্ষণ সিদ্ধান্তই এই শুভ সময়ক অধিক ফলপ্ৰসূ কৰি তুলিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বহু আৱেগ, অনুভূতি আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় হ'ব পাৰে। এই সময়ত আপোনাৰ হৃদয়ৰ বিষয়বোৰ অধিক সক্ৰিয় হৈ উঠিব আৰু বহুদিন ধৰি মনত থকা কিছুমান প্ৰশ্নৰ উত্তৰ লাভ কৰাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়ত কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ যোগ দেখা যায়। এই পৰিচয় বন্ধুত্বৰ পৰা আৰম্ভ হৈ লাহে লাহে গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে। বিশেষকৈ 24 জুনৰ পৰা 28 জুনৰ ভিতৰত কোনো চিনাকি বা যোগাযোগ ভৱিষ্যতে বিশেষ গুৰুত্ব লাভ কৰিব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মাজত বুজাবুজি বৃদ্ধি পাব। আগতে থকা ভুল বুজাবুজি, অভিমান বা দূৰত্ব কমি অহাৰ সম্ভাৱনা আছে। আপোনাৰ সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে বহু সমস্যাৰ সমাধান সহজে হ'ব। এই সময়ত সম্পৰ্কত বিশ্বাস আৰু সততা মূল্য বেছি থাকিব। তথাপি বৃশ্চিক ৰাশিৰ স্বাভাৱিক সন্দেহপ্ৰৱণ মনোভাৱ কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিব পাৰে। অযথা সন্দেহ বা অতীতৰ কথা উত্থাপন কৰিলে সম্পৰ্কত উত্তেজনা বৃদ্ধি পাব পাৰে। সেয়েহে সিদ্ধান্ত লোৱাৰ আগতে সংগীৰ কথা মনোযোগেৰে শুনক।
বিবাহিত লোকসকলৰ বাবে এই সময়ত পৰিয়ালৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা বৃদ্ধি পাব আৰু কোনো গুৰুত্বপূৰ্ণ পৰিয়ালৰ সিদ্ধান্ত একেলগে লোৱাৰ সম্ভাৱনা আছে। যদি আগতে কিবা বিষয়ক লৈ মতভেদ চলি আছিল তেন্তে এই সময়ত মিলন আৰু সমাধানৰ পথ মুকলি হ'ব পাৰে। দূৰত্ব সম্পৰ্ক লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত থকা লোকসকলৰ বাবে এইটো এটা শুভ সময়। ফোন মেছেজ বা দেখা সাক্ষাতৰ জৰিয়তে সম্পৰ্ক অধিক মজবুত হোৱাৰ যোগ দেখা যায়। বহুদিন ধৰি অপেক্ষা কৰা কোনো সাক্ষাৎ বা সুখবৰ লাভ কৰিব পাৰে। এই সময়ত এটা বিশেষ গুপ্ত সংকেত দেখা যায়। যদি আপুনি বাৰে বাৰে একে ব্যক্তিৰ কথা ভাবিবলৈ আৰম্ভ কৰে বা হঠাতে পুৰণি কোনো প্ৰিয় ব্যক্তিৰ সৈতে যোগাযোগ হয় তেন্তে সেয়া আপোনাৰ জীৱনত পুনৰ এটা আৱেগিক অধ্যায় আৰম্ভ হোৱাৰ ইংগিত হ'ব পাৰে। প্ৰেম জীৱনত সফলতা লাভ কৰিবলৈ অহংকাৰ আৰু জেদ এৰি কোমল আচৰণ বজাই ৰাখক। আপোনাৰ এটা মিঠা কথা, এটা সৰু উপহাৰ বা আন্তৰিক সমৰ্থনেই সংগীৰ হৃদয় জয় কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে 21 পৰা 30 জুন 2026 বৃশ্চিক ৰাশিৰ বাবে প্ৰেম, ৰোমাঞ্চ, পুনৰ মিলন আৰু দাম্পত্যৰ সুখ সমৃদ্ধিৰ সময়। যিসকলে হৃদয়ৰ কথা সৎভাৱে প্ৰকাশ কৰিব তেওঁলোকৰ সম্পৰ্ক অধিক গভীৰ আৰু শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ বাবে এই সময়ছোৱা কৰ্মক্ষেত্ৰ, চাকৰি আৰু ব্যৱসায়ৰ ফালৰ পৰা যথেষ্ট সক্ৰিয় আৰু ফলপ্ৰসূ হ'ব পাৰে। বহুদিন ধৰি যি কামত আপোনাৰ বাধা আহি আছিল বা যি লক্ষ্য পূৰণৰ বাবে আপুনি চেষ্টা কৰি আছিল সেই ক্ষেত্ৰত অগ্ৰগতিৰ স্পষ্ট লক্ষণ দেখা যায়। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপোনাৰ পৰিশ্ৰম, দায়িত্ববোধ আৰু কামৰ মানদণ্ডৰ বাবে প্ৰশংসা লাভৰ সম্ভাৱনা আছে। নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা নেতৃত্বৰ সুযোগ লাভ কৰিব পাৰে। এই সুযোগসমূহ ভৱিষ্যতৰ উন্নতিৰ দুৱাৰ মুকলি কৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 24 জুনৰ পৰা 29 জুনৰ ভিতৰত শুভ খবৰ আহিব পাৰে। ইণ্টাৰভিউ, আবেদন বা যোগাযোগৰ ক্ষেত্ৰত ইতিবাচক ফলাফল লাভৰ সম্ভাৱনা দেখা যায়। এই সময়ত আত্মবিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক সাধাৰণতে ভাল থাকিব, কিন্তু নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। কিছুমান লোকে আপোনাৰ সফলতা হিংসা অনুভৱ কৰিব পাৰে, সেয়েহে নিজৰ কামকেই কথা ক'বলৈ দিয়ক। অযথা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন সুযোগ, নতুন গ্ৰাহক আৰু লাভজনক চুক্তিৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকল বাণিজ্য, অনলাইন ব্যৱসায়, বিপণন, পৰামৰ্শ বা সেৱামূলক খণ্ডৰ সৈতে জড়িত তেওঁলোকৰ বাবে উন্নতিৰ পথ অধিক মুকলি হ'ব পাৰে। পুৰণি গ্ৰাহকৰ পৰা পুনৰ কাম পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এই সময়ত পৰিকল্পনা আৰু গৱেষণাৰ ওপৰত অধিক গুৰুত্ব দিয়ক। তৎক্ষণাত ডাঙৰ ইনভেষ্ট কৰাৰ সলনি ষ্টেপ বাই ষ্টেপ আগবাঢ়িলে অধিক লাভৱান হ'ব। ব্যৱসায়িক অংশীদাৰিত্বৰ ক্ষেত্ৰত নথিপত্ৰ আৰু চুক্তি ভালদৰে পৰীক্ষা কৰক। সকলো কথা লিখিত ৰূপত নিশ্চিত কৰাটো বুদ্ধিমানৰ কাম হ'ব। খৰখেদাকৈ বিশ্বাস কৰাৰ সলনি তথ্যভিত্তিক সিদ্ধান্ত লওক। এই সময়ত এটা বিশেষ গুপ্ত সংকেত দেখা যায়। যদি হঠাতে কোনো পুৰণি সহকৰ্মী, বন্ধু বা ব্যৱসায়িক যোগাযোগ আপোনাক নতুন কাম বা সুযোগৰ প্ৰস্তাৱ দিয়ে তেন্তে তাক গুৰুত্ব সহকাৰে বিবেচনা কৰক। তাৰ মাজতে সফলতাৰ নতুন দুৱাৰ লুকাই থাকিব পাৰে। 21 পৰা 30 জুনৰ ভিতৰত বিশেষকৈ 25, 27 আৰু 29 জুন কৰ্মক্ষেত্ৰত শুভ ফল লাভৰ সম্ভাৱনা অধিক। এই দিনসমূহত গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ, আলোচনা বা সিদ্ধান্ত ল'ব পাৰিলে ভাল ফলাফল লাভ কৰিব পাৰে। মুঠতে এই সময়ছোৱা বৃশ্চিক ৰাশিৰ বাবে কৰ্মজীৱনত উন্নতি, চাকৰিত স্বীকৃতি আৰু ব্যৱসায়ত নতুন লাভৰ যোগ দেখা যায়। ধৈৰ্য, শৃংখলা আৰু বিচক্ষণ সিদ্ধান্তই আপোনাক সফলতাৰ অধিক ওচৰলৈ লৈ যাব। তাৰপিছত এইটো আপোনাৰ স্বাস্থ্য কেনেকুৱা যাব এই সময়ছোৱাত, লগতে শিক্ষাৰ ক্ষেত্ৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 21 জুনৰ পৰা 30 জুনলৈকে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু উন্নতিমুখী সময় দেখা যায়। এই সময়ত আপুনি নিজৰ দৈনন্দিন অভ্যাস আৰু মানসিক অৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। শৰীৰত ডাঙৰ কোনো সমস্যা দেখা নাযায় যদিও অৱহেলা কৰিলে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অতিমাত্ৰা চিন্তা, মানসিক চাপ আৰু অনিয়মীয়া জীৱনশৈলীয়ে
ভাগৰ বৃদ্ধি কৰিব পাৰে। কামৰ হেঁচা, পাৰিবাৰিক দায়িত্বৰ বাবে বিশ্ৰাম কম হ'লে টোপনিৰ সমস্যা, মূৰৰ বিষ বা শৰীৰত দুৰ্বলতা অনুভৱ হ'ব পাৰে। সেয়েহে নিয়মীয়াকৈ বিশ্ৰাম আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰাটো অতি প্ৰয়োজন। খোৱা বোৱাৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰক। অতিমাত্ৰা তেল মছলাযুক্ত খাদ্য, বাহিৰৰ খাদ্য বা অনিয়মীয়া আহাৰে পেট সংক্ৰান্ত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। অধিক পানী খোৱা আৰু সতেজ ফল মূল খোৱাটো আপোনাৰ স্বাস্থ্য উন্নত ৰখাত সহায় কৰিব। যিসকলে পূৰ্বৰ কোনো স্বাস্থ্যজনিত সমস্যাৰ বাবে চিকিৎসা কৰি আছে তেওঁলোকে ঔষধ আৰু চিকিৎসকৰ পৰামৰ্শ নিয়মিতভাৱে অনুসৰণ কৰক। এই সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা কৰাটো উচিত নহ'ব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক চিন্তা আৰু ধ্যান যোগৰ অভ্যাসে বিশেষ উপকাৰ দিব। নিজৰ মনৰ কথা বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে ভাগ বতৰা কৰিলে মানসিক চাপ কমিব। শিক্ষাৰ ক্ষেত্ৰত এই সময়ছোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে যথেষ্ট শুভ বুলি ক'ব পাৰি। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি পাব। বহুদিন ধৰি বুজিবলৈ অসুবিধা হোৱা বিষয়সমূহ লাহে লাহে সহজ হৈ আহিব। এই সময়ত অধ্যয়নত ধৈৰ্য আৰু নিয়মানুৱৰ্তিতা বজাই ৰাখিলে ভাল ফলাফল লাভ কৰিব পাৰিব। বিশেষকৈ 24 জুনৰ পৰা 29 জুনৰ ভিতৰত নতুন জ্ঞান আহৰণ, পৰীক্ষাৰ প্ৰস্তুতি বা গুৰুত্বপূৰ্ণ শিক্ষামূলক সিদ্ধান্তৰ বাবে শুভ সময়। যিসকল দক্ষতা উন্নয়ন, অনলাইন কোৰ্চ বা নতুন বিষয় শিকিবলৈ আগ্ৰহী তেওঁলোকৰ বাবে এই সময়ত আৰম্ভ কৰা প্ৰচেষ্টা ভৱিষ্যতে লাভজনক হ'ব পাৰে। শুভ সংকেত: যদি এই সময়ত আপুনি হঠাতে কোনো শিক্ষক, পৰামৰ্শদাতা বা অভিজ্ঞ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰে তেন্তে তাক অৱহেলা নকৰিব। সেই পৰামৰ্শই আপোনাৰ শিক্ষা আৰু কেৰিয়াৰৰ দিশ সলনি কৰিব পাৰে। মুঠতে 21 পৰা 30 জুন 2026 এই সময়ছোৱা বৃশ্চিক ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতাই সফলতাৰ চাবিকাঠি হ'ব। শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰাখি আগবাঢ়িলে এই সময়ত শুভ ফল অধিক লাভ কৰিব পাৰিব। তাৰপিছত আহিছোঁ এই সময়ছোৱাত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰনো কি হ'ব। প্ৰথমতে জানো আহক শুভ তাৰিখ। 21 পৰা 30 জুনৰ ভিতৰত 24 জুন, 25 জুন, 27 জুন আৰু 29 জুন আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ ৰেখা কৰা, ব্যৱসায়িক আলোচনা, ধন সম্পৰ্কীয় সিদ্ধান্ত বা প্ৰেমৰ কথা প্ৰকাশ কৰাৰ সম্ভাৱনা অধিক সফল হ'ব। শুভ সংখ্যা 2, 7, 9, 18 এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ সংখ্যা বুলি গণ্য কৰা হৈছে। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ, ফোন নম্বৰ, সিদ্ধান্তৰ ক্ষেত্ৰত এই সংখ্যাবোৰে শুভ শক্তি কঢ়িয়াই আনিব পাৰে। শুভ ৰং ৰঙা, খয়েৰী আৰু সেউজীয়া। এই ৰংবোৰ ব্যৱহাৰে আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে ইতিবাচক শক্তি আকৰ্ষণ কৰাত সহায় কৰিব পাৰে। বিশেষ এই দিনত এই ৰঙৰ কাপোৰ বা কোনো সামগ্ৰী ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। বিশেষ প্ৰতিকাৰ: মঙলবাৰ বা শনিবাৰে হনুমান মন্দিৰত গৈ প্ৰণাম কৰক আৰু হনুমান চালিচা পাঠ কৰক। 2 নম্বৰ, প্ৰতিদিনে পুৱা ঘৰৰ পৰা ওলোৱাৰ আগতে মাক দেউতাক বা জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লওক। 3 নম্বৰ, দৰিদ্ৰ বা অভাৱগ্ৰস্ত লোকক নিজৰ সামৰ্থ্য অনুসৰি খাদ্য বা বস্ত্ৰ দান কৰক। ইয়াৰ ফলত ভাগ্যৰ বাধা কমি যাব। 4 নম্বৰ, ঘৰত বা পূজা ঘৰত সন্ধিয়া সময়ত ঘিউৰ চাকি জ্বলাওক। ই নেতিবাচক শক্তি দূৰ কৰি মানসিক শান্তি বৃদ্ধি কৰাত সহায় কৰিব। 5 নম্বৰ, অযথা খং আৰু খৰধৰ সিদ্ধান্তৰ পৰা আঁতৰি থাকক। এই সময়ত ধৈৰ্যই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। বিশেষ ভাগ্য সংকেত: 21 পৰা 30 জুনৰ ভিতৰত যদি আপুনি হঠাতে কোনো পুৰণি বন্ধু, সহকৰ্মী বা আত্মীয়ৰ পৰা অপ্ৰত্যাশিত ফোন কল বা মেছেজ পায় তেন্তে সেয়া এটা শুভ সংকেত হ'ব পাৰে। এই যোগাযোগৰ জৰিয়তে নতুন সুযোগ, লাভজনক খবৰ আৰু জীৱনৰ ইতিবাচক পৰিৱৰ্তনৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। মনত ৰাখিব, নিজৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু সঠিক সিদ্ধান্তই এই সময়ত শুভ শক্তিক বাস্তৱ সফলতালৈ ৰূপান্তৰিত কৰিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ বাবে 21 পৰা 30 জুন 2026 সম্পূৰ্ণ ৰাশিফল। এই সময়ছোৱাত ধন সম্পত্তি, প্ৰেম, স্বাস্থ্য জীৱন, দাম্পত্য জীৱন, চাকৰি, ব্যৱসায়, শিক্ষাৰ ক্ষেত্ৰত বহু নতুন সুযোগ আৰু পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। মনত ৰাখিব, ৰাশিফলে কেৱল পথ দেখুৱায়, কিন্তু আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য গঢ়ে। নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰতা থাকক
আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যাওক। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল আৰু সঠিক আপডেট সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্ট কৰি জনাওক আপুনি বৃশ্চিক ৰাশি হয়নে আৰু এই ৰাশিফলৰ কোনটো অংশ আপোনাৰ লগত বেছি মিল খাইছে। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।